আজি বৰ ভাল টপিক এটাত ভিডিঅ' লৈ আলোচনা কৰিছোঁ। আজি টপিকটো হৈছে যে ৰাইচ মিল কিনাৰ আগত গুণগত মান, দাম আৰু সেৱা এইবোৰ সমাধানৰ ওপৰত এটা আলোচনা চক্ৰ কৰিব বিচাৰিছে। নমস্কাৰ সকলো বন্ধুসকললৈ। আপুনি যদি ৰাইচ মিল কিনিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো একদম শেষলৈকে চাব, ধুনীয়াকৈ চাব। অসমত বেছিভাগ মানুহে ৰাইচ মিল কিনাৰ সময়ত 3টা ভুল বেছিকলি হয়। এটা হৈছে গুণগত মান নাচায়, দামৰ সত্যতা নাজানে আৰু বিক্ৰীৰ পিছত সেৱা নাপায়। একচুৱেলি চবকে কোৱা নাই, যিসকলে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কথাটো বেলেগ, তেওঁলোকে কৰিছে বা জানে। যিসকলে নতুন ল'ব বিচাৰিছে বা নেজানে, সেই ভুলৰ বাবে বহুত লোকৰ ক্ষতিগ্ৰস্ত হৈছে। সেইকাৰণে মই ছান এগ্ৰ ইঞ্জিনিয়াৰ আছামৰ পৰা আজি মই অসমৰ ৰাইজৰ বাবে এই 3টা সমস্যা সমাধানৰ ওপৰত আলোচনা কৰিম। আৰু বাকীটো বহুত আলোচনা কৰোঁৱেই, খালি মেচিন বেচাটোৱে উদ্দেশ্য নহয়। মই মিছন লৈছোঁ যে 5 বছৰত 1 লাখ সৰু ইণ্ডাষ্ট্ৰি কৰিম, যিবিলাক 2-2.5 লাখ টকাৰ ভিতৰত ইণ্ডাষ্ট্ৰিখিনি কৰিম। আৰু PMGP লোন এপ্লাই কেনেকৈ কৰিব লাগে এইটো ছাপোৰ্ট দি আছোঁ। উদ্যমী ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো ছাপোৰ্ট দি আছোঁ, যাতে আমাৰ অসমৰ ৰাইজে ভুল এটা মেচিন বা ভুল এটা বস্তু যাতে নলয়। তাৰ ওপৰত আজি ভালকৈ এটা আলোচনা কৰিবলৈ ওলাইছোঁ। মোৰ তাত প্ৰতিদিনে বহুত গ্ৰাহকে ফোন কৰে, যিহেতু ইউটিউব চেনেলৰ পৰা মই যিমানখিনি নলেজ দিছোঁ বা দিব বিচাৰি আছোঁ। এতিয়া মই কেনেকৈ নলেজ দিব বিচাৰি আছোঁ, একচুৱেলি মই 10 বছৰ আগত গুৱাহাটী SRDৰ পৰা মই বেংগলোৰ ইউনিভাৰ্চিটিত এমহীয়া ট্ৰেইনিং গৈছিলোঁ। তাতে মই ইণ্ডাষ্ট্ৰীৰ ওপৰত যথেষ্ট ট্ৰেইনিঙত শিকি আহিছোঁ আৰু সেইটোৱে এক্সপেৰিয়েঞ্চত মই কাম কৰিব বিচাৰি আছোঁ এতিয়া। আৰু লগতে গুৱাহাটী IIE ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ গভ অফ ইণ্ডিয়া, তাতে মই 3 বছৰ লোনৰ ওপৰত কাম কৰিছোঁ। সেইকাৰণে মই ৰাইচ মিল হওক বা যিকোনো ইণ্ডাষ্ট্ৰি মেচিন হওক বা এগ্ৰিকালচাৰ যিকোনো ইকুইপমেণ্ট হওক, যেতিয়া বিক্ৰী কৰোঁ যাতে পূৰা নলেজ দি পিনি মই কৰিব বিচাৰোঁ। এতিয়া বহুতে মোক ফোন কৰি প্ৰথমতে, দাদা মেচিনটো ভাল হ'ব নেকি, দাদা মেচিনটো বেছি দিন চলিবনে নাই, কিমান মেচিন বেয়া হয় ক'ব, কোনে চাব, কিনাৰ পিছত মেচিনটো যদি বেয়া হয় কোনে চাব, এইবোৰ কুৱেশ্যনৰ এনচাৰ আজি দিবলৈ ওলাইছোঁ। এইবোৰ সাধাৰণ প্ৰশ্ন নহয়, এইবোৰ হৈছে বাস্তৱ ভয়। ঠিক আছে, বহু লোকৰ দাম মেচিন কিনে, কিন্তু 4-5 মাহৰ ভিতৰতে মটৰটো জ্বলি যায় বা বডি কঁপনি উঠে। এইটো বডি কঁপনি উঠাটো বহুতে ল' কোৱালিটি মেচিন লৈ লয়, বহুতে নাজানে। চাউল বেছিকৈ ভাঙে আৰু ফোন কৰিলে ক্ৰেতাই ফোন নধৰে। এইটো ডাঙৰ সমস্যা। আটাইতকৈ ডাঙৰ সমস্যা হৈছে এইটো, বিক্ৰী কৰাৰ পাছত কোনো হেৰি নকৰে। অসমৰ বহুত ক্ৰেতাই কেৱল দামৰ কথাহে কয়, কিন্তু এইবোৰ কথা নকয় যে মটৰ কিমান শক্তিশালী, স্পেয়াৰ পাৰ্টছ থাকিবনে নাথাকিব, আমি দিম নে নাই, ছাৰ্ভিচিং হ'বনে নাই, এই 3টাৰ ওপৰত মই কথা কৈ দি আছোঁ। মটৰ ডুপ্লিকেটো পায়, অৰিজিনেলো পায়। ডুপ্লিকেট যেনেকৈ ধৰক মটৰ আজিকালি ছেকেণ্ড হেণ্ড মটৰ ৰং মাৰি পিনি ধুনীয়াকৈ পেকেটিং কৰি বেছি দিয়ে। স্পেয়াৰ পাৰ্টছ, আমি স্পেয়াৰ পাৰ্টছ একদম 100% এইটোত আমি সহায় কৰোঁৱেই। আপোনালোকে য'ৰ নহওক, অসমৰ যিকোনো জেগাৰ বা নৰ্থ ইষ্টৰ যিকোনো জেগাত হওক, আমি কুৰিয়াৰ বা যদি তাতে যাতায়ত আছে বা গাড়ী যায়, যদি আমি ISBTৰ পৰা আমি পঠাই দিওঁ, তেওঁলোকে জেগাত লৈ ল'ব পাৰিব। এইটো আমি ছাৰ্ভিচ দিওঁৱেই। সেইকাৰণে গ্ৰাহকে এইবোৰ নুশুনিয়েই কিনি লয়, পিছত অনুতপ্ত কৰে। সেইকাৰণে মই সদায় কওঁ যে ৰাইচ মিল কেৱল মেচিন নহয়, ৰাইচ মিল সম্পূৰ্ণ এটা সহায় ব্যৱস্থা। আমাৰ তাত মেচিনৰ বডি, মটৰ, আউটপুট দেখুৱাওক। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সমাধান হ'ল যে গুণগত মান। ভাল ৰাইচ মিল মজবুত লোহাৰ বডি হ'ব, শক্তিশালী মটৰ হ'ব, কম কঁপনি হ'ব। ঠিক আছে, এইখিনিৰ ওপৰত আমি কাম কৰোঁ। কম চাউল ভাঙিব, দীঘলীয়া সময় চাউলটো চলিব। এই মেচিনকেইটা গাঁৱৰ কামৰ বাবে বনোৱা হয়, দিনে দিনে চলাব পাৰি। এইটো দেখাত সৰু হ'ব পাৰি, কিন্তু কামত বহুত ডাঙৰ হয়। ঠিক আছে,
মই সদায় কওঁ দে সস্তা মানে ভাল নহয় আৰু দামী মানে উত্তম নহয়। ঠিক আছে, এই মেচিনটো দে আমি কিনো সস্তা মানে একদম ভাল হ'ব আৰু দামী মানে উত্তম হ'ব, সেইটোও নহয়। আপুনি আপোনাৰ টকা সঠিক মূল্য পাইছেনে নাই? আমি ফেক্টৰীৰ পৰা ডাইৰেক্ট দামত দিওঁ, কোনো দালাল নাই মাজত, কোনো লুকুৱাই থোৱা খৰচ নাই। এইটো যিকোনো গাঁৱৰ মানুহে বহন কৰিব পাৰে আৰু মেচিনটো ভাল বহু বছৰলৈ চলিবলৈ। এইটো আমি যিহেতু ছাপোৰ্ট দিওঁ, কেনেকৈ ছাৰ্ভিচিং কৰিব লাগে, বছৰত 3টা ছাৰ্ভিচিং আমি দিওঁ আৰু প্ৰতি মাহৰ 30 তাৰিখে বা 28 তাৰিখে আমি ভিডিঅ' কলিঙত কনচাল্ট কৰোঁ আধা ঘণ্টা যে আপোনাৰ ৰাইচ মিলটো কি প্ৰব্লেম পাইছে নাই, এভৰি কাষ্টমাৰক। ঠিক আছে, দ্বিতীয় আটাইতকৈ ডাঙৰপূৰ্ণ কথাটো হ'ল যে বিক্ৰীৰ পিছত সেৱা। মেচিন কিনাৰ পিছত বিক্ৰী হেৰাই গ'ল, এইটো আটাইতকৈ ডাঙৰ ক্ষতি হয়। সেইকাৰণে আমি এই ধৰণৰ কাম নকৰোঁ। ঠিক আছে, বিক্ৰীৰ পিছতো আমি আপোনালোকক সেৱা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সেইকাৰণে ফোনৰ সহায়ত, হোৱাটছআপ ভিডিঅ' কলিঙৰ সহায়ত বা স্পেয়াৰ পাৰ্টছ সহজে কেনেকৈ পাব তাৰ ওপৰত আলোচনা অসমৰ যিকোনো স্থানত আমি এইটো দিবলৈ কাৰণে চেষ্টা কৰোঁ। ঠিক আছে, আৰু লগতে এতিয়া PMGP লোন যোনটো 35%, এইটোতো আমি ছাবচিডিত অনলাইন এপ্লাই কৰাত সহায় কৰি দি আছোঁ, উদ্যমী ৰেজিষ্ট্ৰেশ্যনটো বনাই দি আছোঁ। ঠিক আছে, এই সকলো সমাধানৰ পিছতহে গ্ৰাহকে কি পায়? আমাৰ এই গোটেইখিনি সহায় সহযোগ কৰাৰ পাছতো কোনো ভয় নাই, কোনো ঠগী নাই, মানসিক শান্তি আৰু দীঘলীয়া সময় মেচিন চলাবৰ সুবিধা। ঠিক আছে, এবাৰ কিনক, দীঘলীয়া সময় চলাওক, চিন্তা নোহোৱাকৈ আয় কৰক। এইটো হৈছে আমাৰ এই ভিডিঅ'টোৰ মেইন মানে সাৰাংশ। ঠিক আছে, যদি আপুনি ৰাইচ মিল কিনিব বিচাৰে আৰু গুণগত মান, সঠিক দামত আৰু বিক্ৰীৰ পিছতো সম্পূৰ্ণ সেৱা বিচাৰে, তেনেহ'লে আমি দিয়া নম্বৰটোত কল কৰিব। ছান এগ্ৰ' ইঞ্জিনিয়াৰ আছামৰ পৰা। এইটো হৈছে আমাৰ নম্বৰ 6001568109 9401999155 হৈছে। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, যাতে চেনেলটো ছাবস্ক্ৰিপশ্যন থৈ দিব। নেক্সট ভিডিঅ'কেইটা আৰু ভাল ভাল ভিডিঅ' আহিব, আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আহিব। ঠিক আছে, মই এটা ৰাইচ মিল দেখাই দিছোঁ, চাব আপুনি কেনেকুৱা ধুনীয়া আমি গাইড দি কৰোঁ। किसान भाइयों, ये है राइस मिल का 670 प्रो मैक्स मॉडल। इस मशीन को प्रो मैक्स बोला है ताकि ये जो राइस मिल का जो वर्जन है काफी अपडेटेड वर्जन है। आप देख सकते हैं कि कमर्शियल यूज करने में काफी अच्छा है। आप देख सकते हैं इस मशीन को एलिवेटर का सिस्टम लगा हुआ है। राइस को उठाने के लिए आप देख सकते हैं इधर 3 HP का मोटर भी लगा हुआ है। एलिवेटर के साथ ये मशीन आता है। आप देख सकते हैं इधर है डिस्टोनर। डिस्टोनर क्या करता है कि जो हमारा जो स्टोन है, कंकड़ पत्थर है, इसको निकालता है और फिल्टर करके जो अच्छा वाला राइस है उधर नीचे मिलर में लाता है। मिलर में वो मिलिंग होता है। तो आप देख सकते हैं कि जो नॉब दिया हुआ है, नॉब की वजह से हम इसको भी पॉलिश भी कर सकते हैं। आप देख सकते हैं कि बाद में जो राइस आता है, वो राइस है, तो 3 टाइप के राइस इसमें मिलते हैं। आप देख सकते हैं कि 3 टाइप के ग्रेडर उसके साथ मशीन के साथ आते हैं। इस मशीन को क्राउनटन ग्रीव्स का कंपनी का 10 HP का मोटर लगा हुआ है। आप देख सकते हैं कि 3 फेज का ये मोटर है और इधर 2 मोटर लगता है, ये 10 HP का और एक 3 HP का। 2 मोटर चलता है, 3 फेज पे मशीन चलता है, तो काफी अच्छा वर्क करता है। इस मशीन का आपका लाइट किसान भाइयों, ये है राइस मिल का 670 प्रो मैक्स मॉडल। इस मशीन को प्रो मैक्स बोला है ताकि ये जो राइस मिल का जो वर्जन है काफी अपडेटेड वर्जन है। आप देख सकते हैं कि कमर्शियल यूज करने में काफी अच्छा है। आप देख सकते हैं इस मशीन को एलिवेटर का सिस्टम लगा हुआ है। राइस को उठाने के लिए आप देख सकते हैं इधर 3 HP का मोटर भी लगा हुआ है। एलिवेटर के साथ ये मशीन आता है। आप देख सकते हैं इधर है डिस्टोनर। डिस्टोनर क्या करता है कि जो हमारा जो स्टोन है, कंकड़ पत्थर है, इसको निकालता है और फिल्टर करके जो अच्छा वाला राइस है उधर नीचे मिलर में लाता है। मिलर में वो मिलिंग होता है। तो आप देख सकते हैं कि जो नॉब दिया हुआ है, नॉब की वजह से हम इसको भी पॉलिश भी कर सकते हैं। आप देख सकते हैं कि बाद में जो राइस आता है, वो राइस है, तो 3 टाइप के राइस इसमें मिलते हैं। आप देख सकते हैं कि 3 टाइप के ग्रेडर उसके साथ मशीन के साथ आते हैं। इस मशीन को क्राउनटन ग्रीव्स का कंपनी का 10 HP का मोटर लगा हुआ है। आप देख सकते हैं कि 3 फेज का ये मोटर है और इधर 2 मोटर लगता है, ये 10 HP का और एक 3 HP का। 2 मोटर चलता है, 3 फेज पे मशीन चलता है, तो काफी अच्छा वर्क करता है। इस मशीन का आपका এতিয়া আমি মেচিনৰ ওপৰত থুলমূল কৰি আমি ক'লোৱে। তাৰপাছত সৰু ৰাইচ মিল, এটা ফেচৰ।
এনেকৈ আমি মেচিন দি আছোঁ আৰু যোনো যাতে ঠগ খাব নালাগে এইটোৱে হৈছে আমাৰ উদ্দেশ্য আৰু দামলৈ নাচাব ভাল বস্তু এটা লওক এইটো হৈছে 6N70 মেচিন এইটো জেনেৰেটৰো কৰিব পাৰে এইটো 700 কেজি হয় মানুহে 800 কেজি নহয় এইটো 600 কেজিয়ে হ'ব এইটো কম দামৰ ভিতৰতে পাই যাব আপোনালোকে 1,10,000 টকাৰ ভিতৰত পাই যাব আৰু এইটো বহুত মানে মৰিগাঁৱৰ পৰা কোকৰাঝাৰৰ পৰা যোৰহাটৰ পৰা বঙাইগাঁৱৰ পৰা তিনিচুকীয়াৰ পৰা আহি মোৰ তাত ৰাইচ মিল এইখিনি লৈ গৈছে আৰু তেওঁলোকক মই ছাৰ্ভিচ দি আছোঁ যাৰ কাৰণে তেওঁলোকে মোক এতিয়া ট্ৰেক্টৰ পাৱাৰ টিলাৰ BHT পাৱাৰ টিলাৰ কাষ্টমাৰ দি আছে আৰু বহুত তেওঁলোকৰ ৰেফাৰেঞ্চতো বহুত কাষ্টমাৰ আহিছে কাৰণে মোৰ ছাৰ্ভিচটো ভাল আৰু যিকোনো প্ৰব্লেম হ'লে মই লগালগ ৰেছপণ্ড কৰোঁ তাৰ কাৰণে মোৰ কাষ্টমাৰ বাঢ়িছে আৰু কিবা যদি আপোনালোকক লাগে সহায় সহযোগ কমেণ্টত কৰিব মই সংকটো ছাপোৰ্ট দিম আৰু প্ৰতিদিনে ভাল ভাল ভিডিঅ' আমি দিম আৰু নেক্সট দিম আৰু ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে মানে আমাৰ লগত যোগাযোগত থাকিব আৰু ভাল বস্তু লওক মই ভাল বস্তু দিবলৈ 100% চেষ্টা কৰিম মোৰ অসমৰ ৰাইজৰ কাষ্টমাৰ মোৰ নিজৰ জেগাৰ কাষ্টমাৰ সেইকাৰণে মই ভাল বস্তু দিমেই আৰু মই চবচে ভাল ছাৰ্ভিচ ভাল মেচিন এভৰি বস্তু যাতে ভাল দিবলৈ চেষ্টা কৰিম ধন্যবাদ